আজি ৰাতিপুৱাই এটা কঁঠাল ভাঙিলোঁ। এই কঁঠালটো মোৰ বান্ধৱী এজনীয়ে দিছিলে। আজি দিয়া 4 দিনে হ'ল, কিন্তু ভঙায়ে হোৱা নাছিলে। কঁঠালটো অলপ বেছিয়ে পকি গ'ল। কিবা এলাহতে ভঙা নাই বুলি ক'ব লাগিব, কাৰণ মই কঁঠাল নাখাওঁ, অলপ খাবলৈ ভয় লাগে, কাৰণ মোৰ চুগাৰ আছে। এনেই মই কঁঠাল খাই ভালেই পাইছিলোঁ, কিন্তু মই এতিয়া মানে নাখাওঁ, বহুত দিনেই হ'ল। কিন্তু মই গুটি খাই খুবেই ভাল পাওঁ, আৰু মোৰ মানুহজনেও কঁঠাল নাখায়, মানুহজনেও মানে খাবলৈ বেয়া পায়। কঁঠালো নাখায়, গুটিও নাখায়। কি কৰিব আৰু, বতৰৰ বস্তু দিছে যিহেতু আৰু খাবইতো লাগিব আৰু। মই কিন্তু কঁঠালটো মানে এটা বেলেগ বস্তু বনাম বুলিহে ভাবিছোঁ। মানে মই পিঠা বনাম কঁঠালৰ। মানে কঁঠালৰ কেইটা মানে মই চালনীত চাকি ল'ম, এনেকৈ লৈ মানে ভোগ যি চালে যে চালনী, ঠিক তেনেকুৱাকৈ মই মানে হেৰি কৰোঁ, পিঠাগুড়ি আছে, পিঠা কেইটামান বনাম বুলি ভাবিছোঁ। এনেকৈ পিঠা বনাই খালে বহুতেই ভাল লাগে। মই আগতেও বনাই পাইছোঁ এনেকুৱাকৈ কঁঠালৰ পিঠা, খাবলৈ বহুতেই ধুনীয়া হয়। আৰু আপোনালোকেও যদি কঁঠাল খাবলৈ বেয়া পায়, এনেকৈ মানে পিঠা বনাবচোন, বহুত ভাল লাগে খাই। পিঠা বনাই খালে মানে খাবলৈ ভাল লাগে। ঠিক আছে বাৰু, আপোনালোককো দেখুৱালোঁ, আৰু মই ভিডিঅ'টিৰ জৰিয়তে মোৰ বান্ধৱী ৰাণুলৈ ধন্যবাদ জনালোঁ কঁঠালটো দিয়াৰ বাবে। ৰাণু, কঁঠালটো বহুতেই ধুনীয়া, ভাল লাগিল তুমি কঁঠালটো দিয়াৰ বাবে, আৰু আগলৈকো এনেকৈ কঁঠাল পাম বুলি আশা ৰাখিলোঁ। তুমি ভিডিঅ'টো চাবা। ধন্যবাদ।